আজি আমি আকৌ আমাৰ পাচলি বাৰীটোৰ পৰা হেল্ল' গাইজ এণ্ড গুড মৰ্ণিং আৰু নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ দেই, আৰু সকলোৱে ভালে থাকিব কাৰণ বতৰটো অলপ ঠাণ্ডা পৰিছে, জ্বৰ চৰ্দিবোৰ বেছিকৈ হ'বলৈ ধৰিছে। ভগৱানে সকলোকে ভালে ৰাখক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আহিছোঁ আমাৰ বাৰীখনলৈ। সেইদিনাখন দেখাইছিলোঁ লাহে লাহে পোখা মেলি আছিলে, আজি চাব কেনেকুৱা হৈছে, চাব দেই। এইখিনি চাওক, এইখিনি হৈছে আলু, গুটি আলু, এইখিনি গুটি আলু, কি ধুনীয়াকৈ হৈছে দেই, একদম শাৰী শাৰীকৈ লগোৱা হৈছে চব। এইফালেও লগাইছে গুটি আলু, এইফালে আছে মূলা লগতে আলু, এইফালেও আছে বিন, একদম ধুনীয়া হৈ আছে। এই মূলা হয়, মূলা এইটো অলপ ভাল হোৱা নাই যদিও মোটামুটি খাবলৈ ঠিকে আছে, খোৱাৰ জোখাতে হৈছে। আৰু সেইফালে আছে আপোনাৰ সৰিয়হ শাক, সৰিয়হ দেখিছে, সৰিয়হ কি ধুনীয়াকৈ ফুলিছে, এইবোৰ দেখিছে, একদম মজা। কেনেকুৱা লাগিছে জনাবচোন দেই। সৰিয়হ একদম গোন্ধাই আছে, পূৰা মলমলাই আছে ফুল ফুলি। এয়া সৰিয়হ। এইফালে আছে আপোনাৰ ৰঙা মূলা, এইটো এইফালেও মূলা, এইটো বগা মূলা হয়, একদম মজা হৈছে। মাজে মাজে দিছে এইটো ৰঙালাও, এইটো হ'ব, এইটো দিন আছে বাৰু সেইটো হ'বলৈ। এইটো ধনিয়া পাত, একদম মজা হৈ আছে দেই, পূৰা একদম লোকেল, পিয়'ৰ লোকেল। এইটো আলু, মিঠা আলু, একদম পিয়'ৰ অৰ্গেনিক দেই, এইবিলাক একো সাৰ চাৰ দিয়া নাই, একদম মজা হৈ আছে খাবলৈ। এতিয়া বিলাহী গছো হৈছে মোটামুটি, আৰু কেইদিনমান পিছত লাগিব, দিন আছে বাৰু। এইখিনি আছিলে আমাৰ মেৰখন, কিবা কিবি লগাইছে দেউতাই এইখিনি। আৰু এইফালে আছে, এইফালে এইটো ধৰিব পাৰিছে কি হয়, এইটো লাই শাক, মোৰ প্ৰিয় শাক এইখন। এইটো একদম ভাল লাগে মোৰ খাই, ভাজি দিলে আলুৰ সৈতে মজা। এইটো অলপ ডাঙৰ আলু হয়, এইটো অলপ ডাঙৰ হ'ব আলুবিলাক। এইটো বেঙেনা, এই শাৰী শাৰীকৈ বিলাহী, এইবিলাক। এইফালে জলকীয়া দিছে, জলকীয়া, আৰু এইফালেও আছে ধনিয়া। কাৰোবাক লাগিলে আহি যাব, শাক লৈ যাব পাৰিব, মূলা শাক, লাই শাক দেই। আৰু কেনে আছে জনাবচোন। এইটো দেখিছে আমাৰ পুখুৰীৰ মাছ, এইটো আমি কমল কাপ বুলি কওঁ। বাকী অভিজ্ঞসকলে জনাবচোন কি মাছ হয়। মইতো মাছৰ বিষয়ে বৰ বেছি নলেজ নাই, যদিও এইটো পুখুৰীৰ পৰা মাৰিছে যে ভণ্টিয়ে, প্ৰায় আধা কেজিমান আছিলে। মাজে সময়ে এনেকৈ মাৰি খোৱা হৈ থাকে বাৰু, সেইদিনাখনো মাৰিছিলে এটা। তাৰপিছত আমাৰ LP স্কুলৰ বাইদেউজনী আহিছিলে এই ভোটাৰ ভেৰিফাইৰ কাৰণে, ভোটাৰ লিষ্ট। তাৰপিছত তেনেকেই সময়টো আবেলি হ'ল। আমাৰ অনাম ভাইটি, তেওঁ অসম পুলিচত নিযুক্তি লাভ কৰিছে দেই, তাৰ লগত অলপ ওলাই গ'লোঁ, অলপ এফালে গৈছিলোঁ। তাৰপিছত আহি সন্ধিয়া হ'ল। সন্ধিয়া হোৱাত গাঁৱৰ এঘৰত সকাম আছিলে, সকামৰ সংক্ৰান্তত মানে সভা এখন আছিলে, তাত গৈ উপস্থিত হৈছিলোঁ। আৰু যিহেতু মানুহজন মৃত্যু হৈছে, 6 নম্বৰ দিন আছিলে সেইদিনাখন, গতিকে কেনেধৰণে দহা সকাম পাৰ কৰিব সকলোখিনি কথা তাত আলোচনা কৰিলে। আমাক মাতিছিলে গাৰ্জেনে, আমিও যথাসম্ভৱ
পৰামৰ্শ দিলোঁ আৰু তেনেকেই সমাপ্ত হোৱাৰ পিছত ঘৰত আহিলোঁ আৰু এয়া মাছৰ আঞ্জা দেই, চাব কেনেকুৱা লাগিছে। এই আছিলে মোৰ ভিডিঅ'টি। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।